আজি আমি চুতীয়া যুৱ সন্মিলন অসম চাই গৌৰৱান্বিত, কিয়নো আমি চুতীয়া যুৱ সন্মিলন অসম চাই অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠী ৰাজকীয় জাতি চুতীয়া জনগোষ্ঠীৰ যি ঐতিহ্য, ইতিহাস, পৰম্পৰা, ধৰ্মীয় ৰীতি নীতি, যি আপোনাৰ ধৰ্মীয় ভাৱধাৰা তথা ধৰ্মীয় সত্তাৰ লগত জড়িত আমাৰ যিখিনি ঐতিহ্য আছিলে, যিখিনি পৰম্পৰা আছিলে, আমি চুতীয়া যুৱ সন্মিলন অসমৰ প্ৰায় 19খন জিলা সমিতিয়ে অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিখন জিলা সমিতিয়ে আমাৰ জনগোষ্ঠীয় যিখিনি ঐতিহ্য আছে, পৰম্পৰা আছে, ধৰ্মীয় সত্তা আছে, যিখিনি ধৰ্মীয় ৰীতি নীতিৰ লগত জড়িত, যিখিনি আমাৰ আৱেগৰ লগত জড়িত যিখিনি আপোনাৰ ধৰ্মীয় অনুষ্ঠান আছে, সেইখিনি আমি বৰ্তমান পালন কৰি আহিছোঁ। কিয়নো এই যিখিনি আমাৰ ধৰ্মীয় যিখিনি ভাৱধাৰাৰ লগত জড়িত যিখিনি সত্তা, সেই সত্তাখিনি বৰ্তমান কিছু সময়ত কিছু কাৰণত কালক্ৰমত জনমানসৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেইকাৰণে আমি চুতীয়া যুৱ সন্মিলন অসম কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত প্ৰতিখন জিলা সমিতিয়ে আমাৰ হেৰাই যোৱা যিখিনি সংস্কৃতি, যিখিনি ঐতিহ্য, যিখিনি পৰম্পৰা, ধৰ্মীয় সত্তাৰ লগত ধৰ্মীয় ৰীতি নীতিৰ লগত যিখিনি অনুষ্ঠান আছে, অনুষ্ঠানখিনি প্ৰতিখন জিলা সমিতিয়ে আপোনাৰ পালন কৰি আহিছে। উদাহৰণস্বৰূপে ভিতৰপকীয়া সকামেই হওক, সৌসিদিনা শিৱসাগৰ জিলাই অনুষ্ঠিত কৰি আহিছে। আজি সমান্তৰালভাৱে আপোনালোকক ক'বলৈ আমি সুখী হৈছোঁ যে জোনাই জিলা সমিতিয়ে আজি কিন্তু তাতে আপোনাৰ সাজৰ সকাম ভাগি আয়োজন কৰিছে। ঠিক তেনেধৰণে গোলাঘাটতো আপোনাৰ গৰখীয়া সভা, মাজুলী জিলা সমিতিও তেনেধৰণে গৰখীয়া ভোজৰ আয়োজন কৰিছিলে। আৰু সেইকাৰণে আমি আজি তিতাবৰ জিলা সমিতিয়ে আমাৰ তিতাবৰ আশে পাশে যি অনুষ্ঠিত পূৰ্বপুৰুষসকলে অনুষ্ঠিত কৰি থাকে যে চুতীয়া জনগোষ্ঠীয় ৰঙা চৰাই সকাম বা ক'লা চৰাই সকাম, আমি সেইকাৰণে কি কৰিলোঁ যে আজি এইবাৰ আমি ৰঙা চৰাই সকাম ভাগি উঠি অহা ভৱিষ্যত প্ৰজন্ম তথা আমাৰ হেৰাই যোৱা সংস্কৃতি পুনৰুদ্ধাৰ কৰাৰ স্বাৰ্থত আমি আজি ৰঙা চৰাই সকাম ভাগি আয়োজন কৰিছোঁ। আৰু বৰ্তমান আমি ৰজাবাহাৰৰ চেঙেলিজানৰ গাঁৱত আমি এই অনুষ্ঠান ভাগি আয়োজন কৰিছোঁ। আচলতে ৰঙা চৰাই সকাম ভাগি হৈছে আমাৰ জনগোষ্ঠীয় এক ধৰ্মীয় সত্তা। এই ধৰ্মীয় সত্তাভাগ এনেকুৱা ধৰণৰ যে ধৰ্মীয় ৰীতি নীতি, পৌৰাণিক নীতি নিয়মে আৰু পৰম্পৰাগতভাৱে আয়োজন কৰা হয়। আৰু এই ৰঙা চৰাই সকাম ভাগি হৈছে যে যদি আমাৰ কোনো জনগোষ্ঠীয় কোনোবা লোকৰ ঘৰত বা গাঁৱত যদি কোনোবা ৰোগাক্ৰান্ত হৈ থাকে, কোনোবা যদি দীৰ্ঘদিন নৰিয়াত পৰি থাকে, তেওঁ যদি কিবা গা অসুখৰ কাৰণে ভাল হোৱা নাই বা তেওঁ যদি সুস্থ হৈ উঠা নাই, তেওঁৰ হৈ যদি কোনোবা এখন হাবি নতুবা নদীৰ পাৰত বা পথাৰৰ কাষত, নদীৰ কাষত বা গছৰ তলত যদি আমাৰ ডাঙৰীয়া আই কেঁচাই খাটিলৈ আগবঢ়ায় আৰু যদি আমাৰ ডাঙৰীয়ালৈ যদি আগবঢ়াই এই সকাম ভাগি আয়োজন কৰা হয়, তেতিয়া কিন্তু যিজন ব্যক্তি নৰিয়াত পৰি থাকে, যিজন ব্যক্তি ৰোগাক্ৰান্ত হৈ থাকে, তেওঁ কিন্তু আপোনাৰ সুস্থ হোৱাৰ এটা জনপ্ৰবাদৰ লগতে লোকবিশ্বাস আছে। আৰু এয়া আচলতে সত্যত পৰিণত হৈছে। সেই হেতুকে আমি আচলতে সমগ্ৰ তিতাবৰৰ বিভিন্ন এলেকাত আমাৰ পূৰ্বপুৰুষসকলে ৰঙা চৰাই সকাম, ক'লা চৰাই সকামৰ লগতে অন্যান্য যিখিনি ধৰ্মীয় সত্তাৰ লগত জড়িত সেই অনুষ্ঠানসমূহ আয়োজন কৰি আহিছিলে। তাৰ এটা অংশস্বৰূপে আজি কিন্তু আমি তিতাবৰ জিলা সমিতিয়ে ৰঙা চৰাই সকাম ভাগি ইয়াত আয়োজন কৰিছোঁ। আৰু আমি এই অনুষ্ঠান ভাগি আচলতে আয়োজন কৰি আমি উঠি অহা প্ৰজন্মৰ কাৰণে আমাৰ যিটো হেৰাই যাব ধৰা যিটো ধৰ্মীয় সত্তা, যিখিনি ৰীতি নীতি, যিখিনি পৰম্পৰা, সেই পৰম্পৰা পুনৰুদ্ধাৰ কৰিব আমি চেষ্টা কৰিছোঁ। আৰু এইখিনি এটা আমাৰ এই যিখিনি ৰীতি নীতি, সেই ৰীতি নীতিখিনি আচলতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি চাই কিন্তু কাম কৰি আহিছোঁ। ধন্যবাদ। নহয়, আৰু এটা কথা, ইয়াত যে পথাৰৰ মাজত লোৱা হৈছে, হয়, এই পথাৰৰ মাজত লোৱা হৈছে, নৈ কিনাৰ বা জান এটা কিনাৰত লোৱা হৈছে, আৰু গধূলি লোৱা হৈছে, ইয়াৰ কাৰণটো কি? আচলতে আমাৰ ইতিহাসে কয়, আমাৰ আদিম ভূমিপুত্ৰ জনগোষ্ঠীয় লোকসকলে ইতিমধ্যে আগৰ পৰাই এনেধৰণে সন্ধিয়া হোৱাৰ লগে লগে পৌৰাণিক প্ৰথাৰ মতে, পৌৰাণিক ৰীতি নীতিৰ মতে সন্ধিয়া এই সকাম ভাগি আয়োজন কৰে। আৰু সেই চিন্তাধাৰা, সেই ভাৱধাৰাকে আমি শিৰোগত কৰি সেই পৰম্পৰাক আমি অক্ষুণ্ণ ৰাখি বৰ্তমান তিতাবৰৰ এই ৰজাবাহাৰ চেঙেলিজানত এই অনুষ্ঠান ভাগি সন্ধিয়া হোৱাৰ লগে লগে যিটো পৰম্পৰা ৰীতি নীতিৰ মতে আমি আৰম্ভ কৰিছোঁ।